আজি আহিছোঁ গ্ৰীণ হাৰ্ভেষ্ট জংগল ৰিট্ৰেট মানে গুৱাহাটীৰ একদম কাষতে এখন নতুনকৈ যে ৰিজৰ্ট খুলিছে আপোনালোকে গম পায়নে ইয়াত জংগল ডাইনিং নেচাৰ ট্ৰেইল বনফায়াৰ নাইট চাওকচোন কিমান কি যে এক্টিভিটিজ আছে এই ইমানখিনি সুবিধা আছে গুৱাহাটীৰ পৰা মাত্ৰ 25-30 কিলোমিটাৰ দূৰত যদি গুৱাহাটীৰ ফালৰ পৰা আপোনালোকে আহে জুবিনাৰ ক্ষেত্ৰত পাৰ কৰি আহিয়ে মেইন ক্ষেত্ৰীৰ ওপৰ আগতে অলপমান আগত 100-200 মিটাৰ মান গ'লে টেঘেৰা ৱাটাৰফল পায় সেই টেঘেৰা ৱাটাৰফল নাপাওঁতে আপোনালোকে হাইৱেৰে আহিলে এনেকুৱাখন সাইনবোৰ্ড দেখা পাব গ্ৰীণ হাৰ্ভেষ্ট জংগল ৰিট্ৰেট আৰু লোকেশ্যনটো চাই ভালকৈ ক্ষেত্ৰী নালকেদ্ৰা বুলি কয় এইখিনি নিয়াৰ ডিভাইন ৰিট্ৰেট আগত টাৰ্ণিং এটা আছে সেইফালেদি সোমাই এইফালে গ'লে পায় সেই ৰিজৰ্টখন ইয়াৰ পৰা বেছি নহয় আৰু 1 কিলোমিটাৰ গ'লে সেই মেইন জেগাটো পাম আৰু এই 1 কিলোমিটাৰটো ৰাস্তাটো অলপ বেলেগ মানে পকা ৰাস্তা হ'ব লগতে এনেকুৱা অফ ৰোডিং আপোনালোকে পাব চাওকচোন বেলেগ কিন্তু অফ ৰোডিং দেই অলপমান বাৰু হিল এৰিয়াত ৰিজৰ্টখন আৰু তাৰে পিছতে আপোনালোক মই এখন কমলাৰ দুনিয়াত লৈ যাম যদিহে আপোনালোকে মোৰ লগত জড়িত হৈ থাকে আহি পালো গ্ৰীণ হাৰ্ভেষ্ট জংগল ৰিট্ৰেট এইখন দেখা পাইছে আপোনালোকে পিছফালে গেট এই 1 কিলোমিটাৰ কিন্তু ভয়ানক যাত্ৰা আছিলে কি অফ ৰোডিং চাওকচোন ৰাস্তা এইখনে গেট এতিয়া হ'ব ভিতৰত আচল খেল আগত চাওক সেয়া চাংঘৰ আছে কটেজ এনেকুৱা মানে বহুত কিবা কিবি আছে এই ৰিজৰ্টখনত সোমাই অহাৰ লগে লগে প্ৰথমতে আপোনালোক মই শিশু কালৰ পৰা অলপ আৰম্ভ কৰিছোঁ ইয়াত চাওক ধুনীয়াকৈ জুলনা আছে শিশু মানে আমাৰ ডাঙৰেও জুলিব পাৰে আৰু ইয়াতে এনেকুৱা পিছলা আছে যেহেতু চান্স পাইছোঁ আজি অলপ পিছলিয়ে লওঁ বহুত দিন হ'ল মানে এইবিলাক কৰাই নাই এইবিলাক মাজে মাজে অলপ কৰিব লাগে এক্সাৰচাইজ কৰিলে ভাল মল্লো ভাল মানে এই ৰিজৰ্টখন জংগল ৰিজৰ্ট বুলি এনে নাম দিয়া নাই কাৰণ জংঘলৰ মাজত এইখন ৰিজৰ্ট আপোনালোকে চাব পাৰে ধুনীয়া এটা পৰিৱেশ এনেকুৱা বহা ধুনীয়াকৈ ছিষ্টেম কৰি দিছে আপোনালোকে ধুনীয়াকৈ বহিব পাৰে বহি যিটো শান্তি একো মানে হাল্লা চাল্লা নাই বহুত ধুনীয়া এটা পৰিৱেশ আৰু তাৰে লগত যদি এনেকুৱা এটা ভিউ হয় কি মজা লাগিব চাওক কাষতে এনেকুৱা এটা পুখুৰীত আপোনালোকে এনজয় কৰিব পাৰে বহি কিবা খাই চাই মানে বেলেগ এটা পৰিৱেশ আৰু বেলেগ এটা ভাইবছ অকল ফুৰা বুলিয়ে নহয় ইয়াতে আহিলে আপোনালোকে বনভোজ পিকনিক খানা খাব পাৰে চাওক ইয়াত 3টা চৌকা বিন্দাছ পাৰা আছে চাওক ইয়াত খৰি চৰি চব ব্যৱস্থা কৰাই আছে এইটো চাগে এক্সট্ৰা পইচা ল'ব চাগে কোনোবাই চাগে চাওক খানা চানা খাই ইয়াতে মানে আহি কিনে খাই গৈছে আৰু ইয়াৰে পাৰ্কিং হ'ল এইটো ইয়াতে ধুনীয়া গাড়ী চাই আপোনালোকে থ'ব পাৰে ইয়াত পাৰ্কিং লিখা আছে আৰু ইয়াতে এক্টিভিটিছনো কি আছে সেইখিনি ইয়াত ধুনীয়াকৈ লিখা আছে চাওক বাৰ্ডিং বাটাৰফ্লাই ৱাটছিং ট্ৰেকিং আউটডোৰ স্পৰ্টছ ফটোগ্ৰাফী নেচাৰ ট্ৰেইল এইখিনি সকলো আছে আগত এতিয়া বলক মেইন জেগালৈকে গমন কৰোঁ আৰু ইয়াতে চাওক এনেকুৱা চাংঘৰ আছে আৰু সেইফালে এটা আছে এইটোত বলকচোন ওপৰত উঠি চাওঁ মানে ইয়াতে আপোনালোকে বিন্দাছ থাকিব পাৰে আৰু 1 ৰাতি 2 ৰাতি যিমান ৰাতি থাকে কিন্তু কি জানে নাই ঠাণ্ডা দিনত থাকি কিন্তু বেছি মজা লাগিব গম পাইছেনে তু সমঝা নাই তু সমঝা নাই তালা মাৰা আছে বাৰু এতিয়া থাকিব মন যায় কিন্তু লগত যদি তাইজনীয়ে নাই ইয়াত এটা বাটাৰফ্লাই জোন আছে আৰু এনে দিয়া নাই কিন্তু চাওকচোন সঁচাকৈ কিন্তু ইয়াত মানে চাৰিওফালে কেৱল পখিলা আৰু তলত এটা ডাইনিং হলো আছে সম্পূৰ্ণ বাঁহৰ আৰু এনেকুৱা চাওক খেৰিৰে ধুনীয়াকৈ এই মানে ডাইনিং হলটো বনোৱা আছে কেৱল মাত্ৰ আপোনালোকে খানা অৰ্ডাৰ দিব লাগে খাব লাগে আৰু নাজাৰা এনজয় কৰিব লাগে এইখিনি স্পেচ চাওকচোন কিমান ধুনীয়া বাঁহৰে এনেকৈ বনাইছে ইয়াত আপোনালোকে ধুনীয়া বহি কেনে যি খায় ধুনীয়াকৈ অৰ্ডাৰ দি খাব পাৰে আৰু ইয়াৰ চকীবিলাক কিন্তু অলপ বেলেগ টাইপ চাওকচোন ইফালে মেনুখন আছে ইয়াত আপোনালোকে যি খায় ব্লেক টি মিল্ক টি তো কিবা খাবা নেকি খাব ভালে ভাবিছো কি খাবা ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিছো খাবা নে আলু ভাজি অসমীয়া লগতে চাহ দিছো হা চাহ খাবা নেকি যিমান দিয়ক গাখীৰ দিয়া চাহ মেইন লাল চাহ খাব লাগে আপোনালোকে লাল চাহ মই কিমান কম 11 বাৰ হ'ব কিন্তু লাল চাহ মানে গেলা পানী 11 বাৰ প্ৰকৃতৰ মানে চাহৰ খোৱাত লাল চাহ এই পৰিৱেশৰ লগত গাখীৰ দিয়া চাহ মিলে ব্ৰিটিছে লাল এটা খাই যায় মই এখন নকয় দৈলা পিন্ধা ব্ৰিটিছে লাল চাহ খাইছে মই এতিয়া নতুনকৈ জন্ম হৈছো গাখীৰ দিয়া চাহ খাম বুজি পাইছা আজি গাখীৰ চাহ এটা সম্পদ হয় মই বনাইছো জুবিন গাৰ্গ বেলেগ একো নাই জুবিন দা হয় গাখীৰ চাহ হয় আৰু ইয়াৰ পৰা তলত আপোনালোকে চাওক গোটেই তামোল গছ এই তামোল বাগান যে লিখা আছিল এই তামোল বাগান আৰু চানডে বুলি ভাবিছিলো মানুহ চানুহ হ'ব নেকি কিন্তু চাওকচোন মানুহে নাই কাৰণ ৰিজৰ্টখনে অলপ হিডেন লুকাই আছে জংঘল ৰিজৰ্ট 15 মিনিটমান ৰখাৰ পিছত আমাৰ এয়া খাদ্য আহি পালে এয়া ফ্ৰেঞ্চ ফ্ৰাইজ এয়া গাখীৰ দিয়া চাহ এই সুধা খাই অলপ 1 কাপ চাহ ল'ব লাগে সেইটো মানে জ্ঞান নাই আৰু মানে মাথাত অলপ জ্ঞান থাকিব লাগে মানুহৰ লাল চাহ 1 কাপ লওঁ গাখীৰ দিয়া চাহ 1 কাপ লওঁ ইয়াতে আপোনালোকে বহি কিনে খাব পাৰে আৰু ওপৰতো বহি পেলাই আপোনালোকে খাব পাৰে ধুনীয়াকৈ এখন ডাইনিঙৰ মানে ৰেষ্টুৰেণ্ট আছে এই ওপৰত চাগে লিখা আছে ৰেষ্টুৰেণ্ট এতিয়া বলকচোন ওপৰত যাই চাওঁ কেনেকুৱা ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈকে যেতিয়া আপুনি আৰু মই সোমাই গ'লোঁ চাওকচোন ইয়াত কিন্তু স্পেচ কিন্তু আছে দেই ভিতৰত চকী টেবুলবিলাকে চাওক ইয়াৰে অলপ মানে বেলেগ টাইপৰ সম্পূৰ্ণ কাঠৰ আৰু যে গছৰ যে মূৰা পায় তেনেকুৱা চিষ্টেমত মানে এই গোটেই ৰেষ্টুৰেণ্টখন বনাইছে আৰু ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই পেলাই আপোনালোকে এনেকুৱা তলৰ ফালেও যাব পাৰে
তলতো চাওক এই আমি যে অলপ আগত তলত যে খাইছিলোঁ বাঁহৰ তেনেকুৱা তলতো এখন আছে চাওক এইখন বাৰু অলপমান ওপৰত সেইখন অলপ ডাউনত আছিল এইখন অলপ ওপৰত আহি পেলাই খোৱাটো বাৰু বাদ দিলোঁ এইখিনি জেগাত লগ বন্ধুৰ লগত আড্ডা মৰাৰ মজাটো কেনেকুৱা হ'ব সেইটো ভাবক না একবাৰ যদি আপোনালোকৰ চাংঘৰ ডাইনিং টেবুল ৰেষ্টুৰেণ্টত বহি যদি ভাল নালাগে ইয়াতে আপোনালোকে এনেকুৱা এটা চাওক শিল পাব চাওক শিলটো আধাতচোন লটকি আছে বেলেগ টাইপৰ শিল বা সমান হৈ আছে তো ইয়াতে বিন্দাছ উঠি কেনে ভাই যিটো বতাহ দি আছে বেলেগ শান্তি ইয়াতে আপোনালোকে বহি পেলাই এটা শান্তি ল'ব পাৰে ইয়াতো খাব পাৰে আচ্ছা অলপ আগতে লিখা আছিল ট্ৰেকিং বুলি মানে এইটোহে ট্ৰেকিং এইটো ট্ৰেকিং হয় চাওকচোন এইটো ট্ৰেকিং না এক্টিং কিন্তু ধুনীয়া কৰা দে এক্টিং ধুনীয়া কৰা দে এইটো ট্ৰেকিং এইটো মানে মাটি ৰাস্তা সমান ৰাস্তা কত মানে পাহাৰত থাকি জন্ম হ'লো ওপৰত উঠি অহাৰ লগে লগে চাওক এনেকুৱা চাংঘৰ টাইপ আছে ইফালে এটা আছে আৰু অকণমান উঠি গ'লে ইয়াতেও এটা আছে চাওক ইয়াতেও চিল মাৰিব পাৰে আড্ডা মাৰিব পাৰে বা ধুনীয়াকৈ বহি পেলাই আপোনালোকে খানা খাব পাৰে ওপৰৰ পৰা গোটেই ৰিজৰ্টখন দেখা পায় মানে এইটো বেলকনি টাইপে আৰু ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে এই পাহাৰৰ পৰা মনোৰম দৃশ্য উপভোগ কৰিব পাৰে এই আমি তলেদি এনেকৈ আহিছোঁ এই ওপৰেদি উঠি এই দুটা এনেকুৱা চাংঘৰ টাইপ আছে ধুনীয়া এটা পৰিৱেশ চাওক ডাঙৰ আছে কিন্তু এলেকাটো ৰিজৰ্টখন কিন্তু ডাঙৰ আছে এই মালটো একদিন এনেকুৱাকৈ সৰকি পৰিব না মানে যেনেকৈ লটকি আছে আপোনালোকে চাওক চাংঘৰে আছিল নে কি বা মানে অলপ মন্দিৰ টাইপ মন্দিৰ চন্দিৰ আছিল নেকি মন্দিৰ এনেকুৱা জেগাত নহয় বাৰু চাংঘৰ টাইপে তেনেকুৱা টাইপ আছিল ভাল আছিল কিন্তু চাওকচোন এই পূৰা অৱস্থাই নাই এইটো যাব কিন্তু ভালকৈ যাব একদিন কি কৰিব এনেকুৱা জীৱনে আৰু এই প্ৰেম কৰা বয়সত এই কৰি আছোঁ দেখা নাই প্ৰেম কৰা বয়সত এইটো বয়সত প্ৰেম কৰিব লাগে মই এই কৰি আছোঁ এই একো নাই এনেকৈ ঠেকি মাৰি পাৰি পাইছি গৈছি ভাঙিল বেছি তহঁতি ফুটি গৈছে নি মালটো তো এই ৰিজৰ্টখনত দেখাবলগীয়া আপোনালোক মই এইখিনি আছিল আপোনালোকে কেতিয়াবা আহিব কিন্তু ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই এতিয়া বলকচোন এখন কমলাৰ বাগানত যাওঁ য'ত মানে গোটেই কমলা মানে কমলা দি ভৰ্তি হৈ আছে বহুতে হয়তো গম নাপায় যে ফেষ্টিভেলটো হয় আমাৰ গুৱাহাটীতো ফেষ্টিভেল হয় কিন্তু ক্ষেত্ৰীৰ তেঘেৰীয়াত এইফালে গৈ পায় মানে তেঘেৰীয়া পায় ইয়াতে হয় অৰেঞ্জ ফেষ্টিভেল আৰু ইয়াতে অৰেঞ্জ ফেষ্টিভেল হ'ব 27, 28, 29 ডিচেম্বৰ এইখনে চাওক গেটখন ধুনীয়াকৈ বনোৱা হৈছে আগত গৈ মানে তেঘেৰীয়া ৱাটাৰফলটো পায় সেই ৱাটাৰফল পাৰ হৈ মানে কমলাৰ ফেষ্টিভেল হয় কিন্তু আজি যদি ফেষ্টিভেল নহয় আমি যেতিয়া ফেষ্টিভেল আহিব তেতিয়া যাম কিন্তু এতিয়া আমি সেই অৰেঞ্জ গাৰ্ডেনখনত যাব বলক য'ত মানে অৰেঞ্জ মানে গোটেই কমলাৰ বাগান লাগি আছে আপকামিং যদিহে তোমালোকে তেঘেৰীয়া ৱাটাৰফলত পিকনিক খাম বুলি আহিম বুলি ভাবি আছা তোমালোকৰ কাৰণে ভাল খবৰ কাৰণ ইয়াৰ ৰাস্তা পুৰা ফিনফিনীয়া কৰি দিছে কাৰণ যোৱা বছৰ মই আহিছিলোঁ বহুত ৰাস্তা বেয়া আছিল এইবাৰ নতুনকৈ ৰাস্তা বনাইছে চাওক কি মজা ৰাস্তা ফাই গাড়ী যাই আছে আৰু যিহেতু ছিজন আৰম্ভ ডিচেম্বৰ মানে পিকনিকৰ এটা আনন্দ আৰু চাওকচোন ৱাটাৰফলত তেঘেৰীয়া ৱাটাৰফল পালোঁ ইয়াতে মানুহ বাপৰে বাপ তামাম মানুহ এতিয়া এইফালে যাব লাগিব ৰাস্তাও কিন্তু অলপ বেলেগ দেখোন ডেঞ্জাৰ ইয়াত ৰখিলোঁ মানে আজি কমলাৰ বাগান পাওঁ নে নাপাওঁ ঠিক নাই কিন্তু তাৰে আগতে যাই থাকোঁতে ইয়াতে চাওক এনেকুৱা কমলাৰ গছ দেখা পালোঁ চাওক এঘৰতে কমলাৰ গছ দেখা পাইছেনে পুৰা কমলা লাগি আছে মই মানে ফাৰ্ষ্ট টাইম দেখা পাইছোঁ চাওকচোন লাইফ ভাই কমলা পুৰা লাগি আছে যিহেতু এইটো মানে ছিজন আৰু কমলা লগাৰ এই চাওক কমলা কি বঢ়িয়া এখন মানতে লাগিছে এতিয়া আগত যাই আছোঁ সেই মানে বাগানখন লাগে বাগানখন হ'লে বেছি ভাল হয় গোটেই বাগানত গোটেই কমলা ভৰ্তি হৈছিল কিন্তু বাগানখন বিচাৰি পোৱা নাই আহি এই এডাল গছ দেখা পাই বাৰু মনটো শান্তি লাগিছে আজি বাগান দেখা পাম নে আশা কম কিন্তু আহি থাকোঁতে আকৌ এবাৰ ৰখিলোঁ ইয়াতে চাওক মানে এই গোটেই জেগাখিনি গোটেই কমলাৰে ক'ব লাগিলে ইয়াতে চাওক সেই তাতো কমলা লাগিছে কমলা এই ইয়াত কমলা চাওক এয়া কমলা একদম পুৰা লাগি আছে ৱাও মানে মই ভাবিছিলোঁ ইয়াতে মানে এখনেই বাগান আছে কিন্তু বাগান মানে ইয়াত দুনিয়াৰ আছে আহি থাকোঁতে এতিয়াহে মেইন আপোনালোকে চাব পাৰে চাৰিওফালে কেৱল কমলা এটা কমলা কালাৰৰ এটা পৰিৱেশ সেউজীয়াৰ মাজত কমলা সেইকাৰণে ভাল নালাগে তো আহিছা অলপ চুটটো কিয় কৰা হ'ব মই যাওঁ ভাই এইটো কি এখনি এইখিনি অলপ মেঘালয় এৰিয়া পৰে মেঘালয় গম পাইছোঁ সেউজীয়া কমলাটো সেউজীয়া নহয় কমলাটো কমলা কালাৰ এয়া যি গছ দেখা পাইছে এইবিলাক গোটেই কমলাৰ গছ আৰু কমলাৰ গছৰ কিন্তু তামাম কাটা দেই এই চাওক পুৰা কমলা এই চাওক না কি লাগি আছে এয়া কমলা থোপা কমলা লাগি আছে ছিঙিব নোৱাৰে বাৰু ছিঙাটো অলপ বেয়া যদি আপোনালোকে পৰি আছে তাৰ পৰা ল'ব পাৰে গোটেই লাইনটো কমলা সেয়া কমলা গছ সেয়া কমলা লাগি আছে এইফালে কমলা সেই চাৰিওফালে কমলা লাগিছে এতিয়া ময়ো কমলা এটা পালে ভাল লাগিল হয় মনটো পৰি থকা কমলা পালে ভাল কি এইটো কি কমলা পালোঁ এইটো পৰিছিল এই পইণ্টত কোনো গছ নাইচোন কমলা পালোঁ চোন নাই পৰি আছিল চিঙিব নাপায় পৰি আছিল একো নাই দিয়া লৈছোঁ দিয়া আৰু পাইছোঁ আকৌ দুটা কমলা পাইছোঁ দুটা আৰু এই কমলা বাগানত ফাৰ্ষ্ট টাইম বাগানতে কমলা খাই দিওঁ একদম ৰসাল কমলা তো খাই চাওঁ
কেনেকুৱা বাকলি ধুনীয়াকৈ চেলাই ল'ব ৰ'ব 1 ছেকেণ্ড আৰু ইয়াৰে এটা মই 1 পিচ খাই চাওঁ কেনেকুৱা লাগে ঠিক আছে মিঠা আছে একদম মিঠা নাই খাব পাৰি বিন্দাছ মজা কিন্তু মজা সঁচাকৈ বহুত ধুনীয়া কমলাৰ বাগানত কমলা খাই আছোঁ কমলা আমি ডাইৰেক্ট বজাৰৰ পৰা কিনি পেলাই খাওঁ ইয়াত চাওক না গছৰ কাষত এনেকৈ পৰি আছিল তাৰ পৰা এটা লৈ এনেকৈ ছিঙি যদি এনেকৈ 1 পিচ এই শান্তি জেগাত কোনো একো ক'বলগীয়াও নাই বিন্দাছ খাই আছোঁ মজা সঁচা কথাটো কৈ দিওঁ মানে একো পৰি থকা নাছিল মই ছিঙিয়ে লৈছোঁ যদি মালিকে ভিডিঅ'টো পাইছে এই দাদা এই বেয়া নাপাব না এই এটাই খাইছোঁ হ'ব দিয়ক না লৈছোঁ আৰু ছিঙি কিনে ইয়াতে আহিছোঁ দিওঁ যে কমলা নাপাওঁ কেনেকুৱা হ'ব লৈছোঁ দিয়ক আৰু এটা কমলা খালোঁ বাহ বিৰাটেই ধুনীয়া টেষ্টি আছিল এটা আছে এইটো ঘৰত লৈ যাম আৰু গুৱাহাটীত চাগে এনেকুৱা কমলা বাগান নাই এই ক্ষেত্ৰত আছে ক্ষেত্ৰীত তেঘেৰা ৱাটাৰফলটোৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰত এইখন এখন বাগান মানে ইয়াতে চাৰিওফালে বাগান আগৰো চাগে বাগান আছে এনেকুৱা আহি থাকোঁতে ৰাস্তাত আপোনালোকে ধুনীয়াৰ কমলা গছ দেখা পাব ধুনীয়াৰ কেতিয়াবা আপোনালোকে তেঘেৰা ৱাটাৰফলৰ ফালে আহিলে এইফালে একবাৰ সোমাই যাব এইখন কমলা বাগানত লগতে অলপ আগতে ৰিজৰ্টখনত গৈছিলোঁ তাতে আহিব তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব নহ'লে কিন্তু মই ইয়াতেই বহি কমলা খাই নেক্সট ভিডিঅ' আৰম্ভ কৰি দিম